টিকিট দিব লাগিব ইউটিউব জিন্দাবাদ 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 ইউটিউব ইউটিউব পুরানা কর্মী বহুত জিন্দাবাদ জিন্দাবাদ করে দিছিলো কিন্তু এতিয়ালৈকে একো খবৰ হোৱা নাই। সেইকাৰণে কৈছো আমাৰ ফিৰাজুল ছাৰক টিকিট দিবই লাগিব, নহলে আমি তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। বিলেসিপাড়া সমষ্টিৰ এই ইউডিএফ দলৰ আজি 20 বছৰ ধৰি কাম কৰি থকা প্ৰাৰ্থী ৰাজুল মাষ্টাৰক টিকিটটো দিব লাগে। যদি টিকিট প্ৰদান কৰে, যদি প্ৰদান নকৰে তেনেহলে আমি বেলেগ পন্থা লম বা নিৰ্দলীয় হলে আমি খেলিম। আজি কি কৰিলে? আজিতো আমি প্ৰতিবাদ কৰাৰ কাৰণে কৰিছো যাতে সাবনা আক্তাৰৰ টিকিটটো কেনচেল কৰিব লাগে। তাক আমি চিনিয়ে নাপাওঁ। কিমান মানুহ সমাগম হৈছিল? বহুত মানুহ সমাগম হৈছিল, তাক আমি চিনিয়ে নাপাওঁ। আজি 20 বছৰৰ পুৰণা মানুহ তাক টিকিট নিদি তাক টিকিটটো দিলে হাইকা মানে কেনেকৈ দিলে এইটো টিকিট। এতিয়া যদি হাইকা মানে আমাক এইটো নকৰে, আমাৰ ফিৰাজুল ছাৰক টিকিট নিদিয়ে, তেনেহলে আমি বেলেগ পন্থা ল'ম। আমি বিলেসিপাড়া জেলার মহিলা মোর্চার সভানেত্রী। আমার একটা আবেদন যে এই বিলেসিপাড়া 10 নং সমষ্টি মই ভাবা নাছিলো যে এইবাৰৰ নতুন কেণ্ডিডেটক এনেকৈ আহাৰ লগে লগে তাক টিকেট দিব অসম্ভৱ। কাৰণ আমাৰ পুৰণা দাবীদাৰ ইমান দিনৰ পৰা আজি 4টা ফিৰাজুল হক মাষ্টাৰে দাবীদাৰ হৈ আছে। তাক আজিলৈকে খালি তাৰ টাকা পইচা খৰচ হৈ আছে বেচাৰাৰ, তাৰ কোনো টিকেট দিয়ে নহব লাগছে। কিন্তু সেই ক্ষেত্ৰত আমি এটা দুখিত যে আমাৰ এই 10 নং সমষ্টিৰ সমস্যাটো কি, নতুন মানুহক টিকেট দে। যোৱাবাৰতো এনেকুৱা হৈছে, এই ক্ষেত্ৰত এইবেলিকাও এনেকুৱা হৈছে। আমি কেনে প্ৰত্যেকবাৰে মানি ল'ম এইটো কথা নাই, মানি লওঁ সেইটো কথা আছে যে আমাৰ লগত বহি পৰামৰ্শ কৰিব লাগিব। আমি পুৰণা ৱাৰ্কাৰ বিলাক আছো, আমাৰ লগত কোনো যোগাযোগ নাই, কোনো এটা মাত মাতা নাই। আমাক দামে যদি নিদিয়ে তেনেহলে আমি কেনেকৈ বুজিম যে নতুন মানুহক টিকেট দিয়াৰ পিছত আমাক যে পিছত কি কৰিব নকৰিব আমরা আগে সেইখিনি আমি গম পাইছো। যে এতিয়া যদি আমাক চিনি নাপায়, কোনজন মহিলা মোৰ্চাৰ সভানেত্ৰী, কোনজন যুৱ মোৰ্চাৰ সভাপতি, কোনজন ছাত্ৰ মোৰ্চাৰ সভাপতি, 419 মানুহক যদি চিনি নাপায়, এই অকলে অকলে টিকেটত জনে দৌৰি থাকে, অকলে অকলে টিকেট দিয়াটো কি নীতি মই বুজি নাপাওঁ দলত। সেই দলখনৰ ওপৰত মই বহুতো দুখিত যে কি এনেকুৱা নিজে নিজে যিকোনো কৰে সেইটো তাৰ কথা মানি লয়। মই এইখিনিতে মই দুখিত। গতিকে আমি এইবাৰ সবাই একত্ৰিত অল ৰাইজ আমি বিলেসিপাড়া 10 নং সমষ্টিত আমি এইবিলাক চাওঁতে চাওঁতে এতিয়া দুখিত হৈছে, বাধ্য হৈছো আমি আন্দোলন কৰিবৰ কাৰণে। আমি এতিয়াও সময় আছে, আমি টিকেটটো সলনি কৰিব লাগে, নহলে আমি আটাইখিনি মানুহে পুৰণা হোৱাৰ কাৰণে আমি এইটো দল আমি সকলে আমি বহিম বুলি এইটো আমি আশা কৰিছো। কাৰণ প্ৰত্যেকবাৰে যদি তেখেতে হাইকমাণ্ড যদি বুজি নাপায় এনেকুৱাই কৰি আছে, তেনেহলে আমালোকক কিয় সংগঠনত ৰাখিছে, কিয় আমাক ইউজ কৰি আছে, তেনেহলে আমাক ইউজ কৰাৰ কাৰণটা কি? আমাৰ যদি দায়িত্ব নাই, আমাৰ যদি কোনো পৰিচয় নাই, আমাক যদি কিবা এটা টিকেটৰ ক্ষেত্ৰত আমাৰ লগত বুজাবুজ নকৰে, তেনেহলে আমি সংগঠনত কি আমি কোনো উইন্সত বা আমি এখন চেয়াৰৰ পদ ধৰি থাকে কোনো এটা নাথাকিল নহয়। গতিকে আমি হাইকমাণ্ডক অনুৰোধ কৰিছো যে এতিয়া সময় আছে, টিকেট সলনি কৰক, নহলে কিবা এটা ব্যৱস্থা কৰক। আমি সেইখিনি কাৰণে আমি অল ৰাইজ আজি মাত মাতিবৰ কাৰণে বাধ্য হৈছো। গতিকে আমি হাল সলনি নকৰে কি কৰিব আপোনালোকে? হাল সলনি নকৰে আমি কিবা ব্যৱস্থা কৰিম। অল ৰাইজ আমিতো এক থাকক, তেনেহলে টিকেটে কি কাম হ'ব নেকি? টিকেটতো আৰু জিকিব নোৱাৰিব। সংগঠনৰ দৰকাৰ যদি আছে তেনেহলে সংগঠনৰ লগত কিবা এটা বুজ ল'ব বা পৰামৰ্শ নিব লাগিব যে হয়তো ভুল হৈছে বা ভুলৰ এইটা কিয়নো এটা আমি মাত নাপাওঁ। গতিকে আমি বাধ্য হৈছো। এইটো আমি কি কৰিম? এতিয়া বহি থাকিম না কি কৰিম? আমি এই আজি পবিত্ৰ ৰমজান মাসত আমি আন্দোলন কৰি বাধ্য কি হলো? দুখৰ বিষয়। আজি হাঁহি আন্দোলন কৰি থাকিলি হয়, মুখত আমাৰ হাঁহি নাই, আমাৰ কোনো মাত নহা কৰিছে। কিয় এইখিনি খেলি মেলি হৈছে? এইখিনি খেলি মেলি হোৱাৰ কাৰণটো কি? হাইকমাণ্ডে নাজানে নেকি? আমাৰ 10 নং সমষ্টিত আগত আমি পূব পশ্চিম আছিলো, এইবাৰ পূব পশ্চিম নাই, হয়তো বীৰ সিং জৰুৱা হৈ গল। এতিয়া আমি বিলেসিপাড়াৰ সমস্যা এনেকুৱা কিয় হৈ গল আমি বুজি নাপাওঁ। গতিকে আমি এটা ৰাস্তা ল'ব লাগিব। আমি সংগঠন কৰা মানে সংগঠন থাকাই লাগিব এটা। গতিকে আমি আৰু বেছি নাকওঁ,
হাইকমাণ্ডৰ এইখিনি আমি অনুৰোধ কৰিছো, এতিয়াও সময় আছে, কিবা এটা ব্যৱস্থা কৰি কিবা এটা কৰিব লাগে, কৰি আমাক এটা ৰাস্তা দিয়ক। 10 নং বিলাসীপাড়া সমষ্টির যেজন প্রার্থী মানে বদরুদ্দিন আজমুল্লাহ সিলেক্ট করেছে, এইটো আমরা সবাই প্রতিবাদ জানাই। মানে এইটো টিকিট আমাক মানে বেলেগক দিব লাগে, কারণ এইটো তো নতুন মানুষ। আৰু 10-20 বছর মানে ইউডিএফ জন্ম হওয়ার থেকে যি মানুষ খাটি আছে সেইখানে টিকিট দিয়া নাই, বেলেগ মানুহৰ টিকিট দি আছে, কারণ সে তো নতুন মানুষ। আৰু মই ইউডিএফ আহাৰ পিছত মানে ইউডিএফ জন্ম হোৱাৰ পিছত থেকে মই ইউডিএফক ভাল পাওঁ। আৰু মোৰ নাহান আৰু 10,000-12,000 মানুহ আছে মোৰ পিছত। এই 10-12,000 মানুহ মোক যতটুক শ্ৰদ্ধা কৰে, তেখেতো ইউডিএফক শ্ৰদ্ধা কৰে। যে মই যিবিলাক মানুহ এই কথাবিলাক কওঁ ৰাইজৰ আগত, সেইবিলাক বিশ্বাস কৰি লয়। আর যে এইটো টিকিট দি আছে, এইটো টিকিট আমরা বাধ্যতামূলক, আমরা এইটো টিকিট না মানো, টিকিট সলনি লাগিবই। টিকিটটো কাক দিছে? শাবানা আক্তার। এতিয়া কাক দিব লাগে? এতিয়া ফেৰাজুল হক মাষ্টাৰক দিব লাগে। ফেৰাজুল হক মাষ্টাৰ জিন্দাবাদ আছে, থাকিবই আৰু থাকিব। আমাৰ গ্ৰাম অঞ্চলত ফেৰাজুল মাষ্টাৰ মানে বহুত সলনি কাম কৰিছে, এই কাৰণতে মই ফেৰাজুল হককে ছাপোৰ্ট কৰিছো।